মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ 12 ধাৰণ ক্ষমতা। প্ৰথমতে আমি এইখিনি পঢ়িলোঁ। আয়ানহাতে ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰে। মাকে আয়ানক বাচন ধুবৰ বাবে কলহত আৰু বায়েকক বাথৰুমত ব্যৱহাৰৰ বাবে বাল্টিত মগেৰে পানী ভৰাবলৈ ক'লে। আয়ানক কলহত ভৰাবলৈ ক'লে আৰু বায়েকক বাল্টিত ভৰাবলৈ ক'লে। মগেৰে বৰষুণৰ পানী জমা কৰি তেওঁলোকে ব্যৱহাৰ কৰে। তাৰপিছত আয়ানৰ কলহটো 10 মগ পানীয়ে ভৰ্তি হ'ল, বায়েকৰ বাল্টিটোত 30 মগ পানীয়ে ভৰ্তি হ'ল। কোনটোত বেছি পানী ধৰে শুদ্ধ চিন দিওঁ। কলহতকৈ বাল্টিটোত বেছি পানী ধৰে, হয়নে? ইয়াত 30 মগ ধৰিলে আৰু ইয়াত 10 মগ ধৰিলে, গতিকে এইটো বেছি পানী ধৰে। এইকেইটা চোৱা, এইকেইটাৰ ভিতৰত কোনটোত বেছি পানী ধৰিব? কাপ আৰু গিলাচৰ ভিতৰত এই গিলাচটো ডাঙৰ, ইয়াত বেছি পানী ধৰিব। মগতকৈ বাল্টিটোত বেছি পানী ধৰিব, হয়নে? তাৰপিছত ইয়াত চোৱা, এটা বাল্টি লোৱা, বাল্টিটো কেইমগ পানীয়ে ভৰ্তি হৈ চোৱা। এতিয়া তলৰ তালিকাত দিয়া ধৰণৰ পাত্ৰৰে বাল্টিত পানী ভৰালে বাল্টিটো কেইবাৰত সম্পূৰ্ণ ভৰ্তি হ'ব অনুমান কৰি লিখা। অনুমান সঠিক হৈছে নে নাই শ্ৰেণী কোঠাত হাতে কামে কৰি চোৱা। এইটো তোমালোকে বিদ্যালয়ত বা ঘৰত কৰি চাবা। এতিয়া চোৱা, আয়ানৰ বটল আৰু বায়েকৰ বটল। আয়ানৰ এটা বটলত যিমান পানী ধৰে, বায়েকৰ বটলটো তাৰ আয়ানে বিদ্যালয়লৈ 2 বটল পানী লৈ যায়, বায়েকে 1 বটল পানী লৈ যায়। বায়েকৰ বটলটোত আয়ানৰ 2টা বটলৰ সমান পানী ধৰে। এই দুটাত যিমান ধৰে বায়েকৰটোত এটাতে ধৰে। গতিকে কি হ'ব? আয়ানৰ এটা বটলত যিমান পানী ধৰে, বায়েকৰ বটলটো তাৰ দুগুণ পানী ধৰে, হয়নে? ইয়াৰ দুটা মিলালেহে বায়েকৰটোৰ সমান হয়। বায়েকৰ বটলটো যিমান পানী ধৰে, আয়ানৰ এটা বটলত তাৰ আধাহে ধৰে। আধা আধা মিলালে সম্পূৰ্ণ হয়, হয়নে? ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী খোৱাটো আয়ান আৰু বায়েকৰ অভ্যাস। মাকে তেওঁলোকক সদায়ে 2টা একেধৰণৰ গিলাচত পানী দিয়ে। আজি মাকে তেওঁলোকক 2টা বেলেগ বেলেগ গিলাচত পানী খাবলৈ দিলে। আজি মায়ে তোমাক বেছি পানী দিলে, আয়ানে কৈছে। কোনটো গিলাচত বেছি পানী আছে চাওঁ ব'লা। মাকে 2টা একে জোখৰ পাত্ৰ আনিলে। 2টা গিলাচৰ পানী পাত্ৰ দুটাত ঢালোতে সমান পৰিমাণৰ পানী পালে। সমান পৰিমাণৰ পানী কিয় পালে আলোচনা কৰা। এই গিলাচটো বহল আছিলে, এইটো ঠেক আছিলে, হয়নে? গতিকে ইয়াত দেখাত এনেকুৱা লাগিছিল যেন ইয়াত পানী বেছিকৈ আছে, ইয়াত কমকৈ আছে, কিন্তু চাওঁতে 2টাতে সমানেই আছে। পাত্ৰ এটা সম্পূৰ্ণ ভৰ্তি হ'বলৈ যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন, সেই পৰিমাণতে পাত্ৰটোৰ ধাৰণ ক্ষমতা। এইটো হ'ল ধাৰণ ক্ষমতা। যিমান পানী ধৰে বা তেনেকুৱা পনীয়া জুলীয়া বস্তু ধৰে, সেইটোৱে হ'ল পাত্ৰটোৰ ধাৰণ ক্ষমতা। এতিয়া এইটো ঘৰত কৰি চাবলৈ দিছে। চৰিয়াত বেছি ধৰে নে গিলাচত বেছি ধৰে? ঘৰত থকা যিকোনো 3টা পাত্ৰ আৰু এটা গিলাচ লোৱা। এতিয়া গিলাচটোৰ তুলনাত প্ৰতিটো পাত্ৰত কিমান পৰিমাণৰ পানী ধৰিব কৰি চোৱা। প্ৰয়োজন অনুসৰি জ্যেষ্ঠজনৰ সহায় ল'বা। এইটো ঘৰত কৰি চাবা। চৰিয়াটোত কিমান গিলাচ পানী ধৰিলে ধৰি লোৱা, আৰু এটা যদি বাল্টি লোৱা, বাল্টিটোত কিমান ধৰিলে, এটা জগ ল'লা, জগটোত কিমান গিলাচ ধৰিলে, তেনেকৈ কৰি চাব পাৰা। হ'ব। এতিয়া ইয়াত দি আছে সঠিক জোখ কেনেকৈ ল'ম। এইখিনি তোমালোকে পঢ়িবা। প্ৰতিদিনে আমি কিমান পানী খাব লাগে? ডাঙৰ মানুহে কৈছে আমি মহিলাসকলে দিনে 2-3 লিটাৰমান পানী খাব লাগে। সেইকাৰণে মই 9 গিলাচ পানী খাওঁ। আৰু কৈছে তোমালোকে প্ৰতিদিনে 1 লিটাৰৰ পৰা 2 লিটাৰ পানী খাব লাগে, ল'ৰা ছোৱালীয়ে। এতিয়া চোৱা, এইটো আছে 200 মিলি লিখা আছে, হয়নে? 1 লিটাৰ লিখা আছে, এইটো 500 মিলিলিটাৰ লিখা আছে, আৰু ইয়াতো 1 লিটাৰ লিখা আছে। জুলীয়া বস্তুৰ পৰিমাণ জুখিবলৈ লিটাৰ, মিলিলিটাৰ আদি একক ব্যৱহাৰ কৰা হয়। বেছি পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাওঁ আহা।
এইটো সিনটেক্স, বাল্টি, এইটো জগ, এইবিলাক হ'ল বেছি পৰিমাণৰ পানী ধৰা বস্তু। এইবোৰ চোৱা কম পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰ, ড্ৰপাৰ, বেজি, কাপ, গিলাচ এইবিলাক। এতিয়া চোৱা কম পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ মিলিলিটাৰ একক ব্যৱহাৰ কৰা হয় আৰু মিলিলিটাৰ চমুকৈ মিলি বুলি লিখা হয়। 1 লিটাৰ সমান 1000 মিলিলিটাৰ। এতিয়া গিলাচ এটাত 1 লিটাৰতকৈ কম বেছি পানী ধৰে। গিলাচ এটাত 1 লিটাৰতকৈ কম। কাপ এটাত 1 লিটাৰতকৈ কম পানী ধৰে আৰু জগ এটাত 1 লিটাৰতকৈ বেছিও হ'ব পাৰে, সমানো হ'ব পাৰে, কমো হ'ব পাৰে। হা, এইটো জগটো কিমান ডাঙৰ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰপিছত এইফালে চোৱা কেনেকৈ পানী জুলীয়া বস্তু জুখি দিছে। চোৱা তেলটো ইয়াত ওলাই থাকে মিটাৰত কিমান গৈছে আৰু এয়া তোমাৰ লিটাৰৰ পাত্ৰৰে জুখি দিছে। তো 1 লিটাৰ 500 মিলিলিটাৰ। 500 মিলিলিটাৰ মানে আধা লিটাৰ। হা, আয়নৰ বায়কৰ বটলটোৰ পানীৰ পৰিমাণ আয়নৰ দুটা বটলৰ পানীৰ পৰিমাণৰ সমান। গতিকে দুটা 500 মিলিলিটাৰ সমান 1 লিটাৰ। 500 মিলিলিটাৰ 500 মিলিলিটাৰ দুটা হ'লে মিলিলিটাৰ, দুটা হ'লে 1000 মিলিলিটাৰ হ'ব, বা 1000 মিলিলিটাৰ মানে 1 লিটাৰ। বিভিন্ন জুলীয়া সামগ্ৰীৰ ওপৰত লিটাৰ বা মিলিলিটাৰত পৰিমাণটো লিখা থাকে। গাখীৰ 500 মিলিলিটাৰ, মিঠাতেল 1 লিটাৰ, তাৰপিছত এইটো কিমান আছে 100 মিলিলিটাৰ, এইটো হ'ল 200 লিটাৰ সিনটেক্স। ঠিক আছে। এতিয়া চোৱা মেৰিয়ানৰ ঘৰত প্ৰতিদিনে 500 মিলি গাখীৰ ব্যৱহাৰ হয়। 3 দিনত তেওঁলোকে কিমান পৰিমাণৰ গাখীৰ লাগে? এদিনত লাগে 500 মিলিলিটাৰ, হয়নে? আৰু 3 দিনত লাগিব, গতিকে 500 পূৰণ 3 মিলিলিটাৰ সমান 1500 মিলিলিটাৰ বা 1000 লিটাৰত 1000 মিলিলিটাৰত 1 লিটাৰ, গতিকে 1 লিটাৰ 500 মিলিলিটাৰ বা 1 লিটাৰ আধা লিটাৰটো 1.5 লিটাৰ বুলি কয়। হ'ব। তাৰপিছত খটো চোৱা 1 লিটাৰ ধৰা বটলত 500 মিলিলিটাৰ মিঠাতেল আছে। বটলটো সম্পূৰ্ণৰূপে ভৰ্তি কৰিবলৈ আৰু কিমান পৰিমাণৰ মিঠাতেল লাগিব? এতিয়া 1 লিটাৰৰ মানে 1000 মিলিলিটাৰ। 1000 মিলিলিটাৰৰ বটলটোত আছে কিমান? 500 মিলি আছে, 500 মিলিলিটাৰ আছে। গতিকে সম্পূৰ্ণ হ'বলৈ আৰু কিমান লাগিব? 1000 পৰা আমি 500 বিয়োগ কৰিলে হ'ব, এইটো 10ৰ পৰা 5 গ'লে 500 মিলি, আৰু যদি 500 মিলিলিটাৰ হয় তেতিয়া বটলটো সম্পূৰ্ণ হ'ব। ঠিক আছে। তাৰপিছত গটো চোৱা বনভোজলৈ নিবলৈ মালাহঁতে 20 লিটাৰৰ এটা আৰু 5 লিটাৰৰ 3টা পানী বটল ল'লে। তেওঁলোকে মুঠ কিমান লিটাৰ পানী ল'লে? এতিয়া 20 লিটাৰৰ এটা সমান 20 লিটাৰ আৰু 5 লিটাৰৰ 3টা সমান 5 পূৰণ 3 লিটাৰ সমান 3 পূৰণ 5 হ'লে 15 লিটাৰ, আৰু দুইটা যোগ কৰিলে হ'ব 5 আৰু 2 × 3 35 লিটাৰ। হ'বনে? পিছত ঘৰটো চোৱা কি আছে। 2 লিটাৰ গাখীৰ 500 মিলি বটলত ভৰাবলৈ কেইটা বটলৰ প্ৰয়োজন হ'ব? এতিয়া ঘৰটো কৰোঁ আমি। 2 লিটাৰ সমান 2000 মিলি, গতিকে যদি আমি 500 মিলিলিটাৰ বটলত ভৰাব লাগে, 500 মিলিৰ বটলত ভৰাবলৈ বটল লাগিব 2000 হৰণ 500টা। গতিকে আমি 2000 যদি 500 হৰণ কৰোঁ, এইটো হৰণ কৰি চাবা 4টা লাগিব। হ'ব।
আৰু 500 তোমালোকে 4টা যোগ কৰি চালেও 2000 হ'ব। এতিয়া চোৱা, এটা পেকেটত 500 মিলি গাখীৰ আছে। 1 লিটাৰ গাখীৰ হ'বলৈ তুমি 2টা পেকেট ল'ব লাগিব। 500 500 1000। 2 লিটাৰ গাখীৰ কিনিবলৈ 4টা পেকেট ল'ব লাগিব। এতিয়া এইটো চোৱা, ভাবিব দিছে পূৰ্ণিমাহঁতৰ ঘৰত থকা মিঠাতেলৰ পৰা বিক্ৰী কৰিবলৈ 4 লিটাৰ মিঠাতেল বজাৰলৈ নিলে। তেওঁলোকৰ ঘৰত 3 লিটাৰ আৰু 5 লিটাৰৰ এটা পাত্ৰ আছে। তেল জোখা অন্য পাত্ৰ নথকাত পূৰ্ণিমাই 3 লিটাৰ আৰু 5 লিটাৰৰ পাত্ৰ দুটাৰ সহায়ত 4 লিটাৰ তেল জুখি উলিয়ালে। এতিয়া কোৱাচোন পূৰ্ণিমাই কিদৰে 4 লিটাৰ মিঠাতেল জুখি উলিয়ালে। এতিয়া চোৱা, এইটো তোমালোকে ভাবি চালে গম পাবা যে 5 লিটাৰৰ আছে আৰু 3 লিটাৰৰ আছে। 4 লিটাৰৰ নাই, 1 লিটাৰৰ নাই, 2 লিটাৰৰ নাই। কিন্তু আমি যদি এই 5 লিটাৰ পাত্ৰটো সম্পূৰ্ণকৈ ভৰাই লৈ পেলাই তাৰ পৰা 3 লিটাৰ যদি আমি 3 লিটাৰটোত ভৰাই দিওঁ, তেতিয়া 5 লিটাৰৰ পাত্ৰটোত কিমান লিটাৰ তেল বাকী থাকি যাব? 2 লিটাৰ তেল বাকী থাকি যাব, হয়নে? গতিকে তেনেকৈ দুবাৰ কৰিলে আমি 2 লিটাৰকৈ 4 লিটাৰ তেল পাব পাৰোঁ। হ'ব, পাঠটো ইমানেই। ইয়াৰ পিছৰ পাঠটোত আমি পিছৰ পাঠ ওজন কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।